চাওক স্বাধীনতা দিৱস উদযাপনৰ বাবে সময় যিমানে চমু চাপি আহিছে সিমানেই উজনিৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ তিনিচুকীয়া জিলা অধিক স্পৰ্শকাতৰ হৈ উঠিছে আৰু এই মুহূৰ্তত মই তিনিচুকীয়া চহৰৰ মাজমজিয়াত উপস্থিত আছোঁ আৰু তিনিচুকীয়া চহৰলৈ সোমোৱাৰ এইটো হ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ পথেদি সোমোৱা প্ৰতিখন বাহনতে এতিয়া আৰক্ষীৰ হেণ্ড চকু দেখা গৈছে। মই মোৰ সহযোগী সতীৰ্থ হিমাংকক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। প্ৰতিখন যান বাহনতে এতিয়া আৰক্ষীৰ ব্যাপক তালাচী দেখা গৈছে যে যিকোনো ধৰণৰ সন্দেহযুক্ত লোক বা সন্দেহযুক্ত যাতে বয় বস্তু কঢ়িয়াই আনিব নোৱাৰে বাহনত তাৰে এতিয়া আৰক্ষীয়ে নাকা চেকিঙত ব্যস্ত হৈ থকা দেখা গৈছে। বৰ্তমান নিশা ৮ বাজিছে আৰু এই সময়ছোৱাটো এতিয়া লানি নিচিকা ৰাষ্ট্ৰীয় ঘাইপথত লানি নিচিকা গাড়ীৰ ভিৰ দেখা গৈছে যে প্ৰতিখন বাহনতে এতিয়া আৰক্ষীৰ এইদৰে এতিয়া অভিযান দেখা গৈছে, তালাচী দেখা গৈছে যাতে স্বাধীনতা দিৱস খুব সুন্দৰকৈ আৰু সফল কৰি তোলাৰ ক্ষেত্ৰত তিনিচুকীয়া আৰক্ষীয়ে এইখিনি কাম কাজ কৰি থকা দেখা গৈছে। এক কথাত ক'বলৈ গ'লে যে ইতিমধ্যে তিনিচুকীয়া আৰক্ষী হওক বা অসম আৰক্ষীৰ হাতত যে ইনপুট আছে যে আলফা স্বাধীনৰ ২৭জনীয়া এটা দলে ইতিমধ্যে আহি অসম অৰুণাচল সীমান্তত বাহৰ পাতি তেওঁলোকে কুটাঘাটৰ বাবে ইতিমধ্যে ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছে আৰু সেই আলফাৰ কুটাঘাটৰ ব্লু প্ৰিণ্ট টচ কৰিবৰ কাৰণে এতিয়া তিনিচুকীয়া আৰক্ষী সষ্টম হৈ উঠিছে। লগতে সেনাবাহিনী আৰু আন যিসমূহ নিৰাপত্তা বাহিনী আছে তেওঁলোকক সষ্টম হৈ থকা দেখা গৈছে। মোৰ সহযোগী সতীৰ্থই এই মুহূৰ্তত দেখুৱাইছে যে ইয়াত তিনিচুকীয়া ৰাজপথৰ দৃশ্য, তিনিচুকীয়া চহৰলৈ সোমোৱা প্ৰতিখন যান বাহনতে এতিয়া আৰক্ষীৰ চোকা নজৰ দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মিন্ময় দাস আৰু তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত ইয়াত ব্যাপক ৰূপত নাকা চেকিং চলি থকা এইখিনি মুহূৰ্তত দেখা গৈছে আৰু সীমান্ত অঞ্চলতো প্ৰত্যেকখন বনাঞ্চলতে এতিয়া তিনিচুকীয়া আৰক্ষীৰ লগতে সেনাৰ লগতে আন যিসমূহ নিৰাপত্তা বাহিনী আছে তেওঁলোকৰ ব্যাপক অভিযান দেখা গৈছে। দিনৰ ভাগত অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীয়ে অসম অৰুণাচলৰ সীমান্তত থকা যিসমূহ বনাঞ্চল আছে সেই বনাঞ্চলসমূহত তেওঁলোকৰ ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াখিনি বা এই আৰক্ষীৰ যিসমূহ অভিযান চলি আছে এই সকলোখিনি তদাৰক কৰি আছে বা নিৰীক্ষণ কৰি আছে উজনি অসমৰ আইজিপি সত্যৰাজ হাজৰিকা আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিত গৰপী আৰু এই মুহূৰ্তত এই নাকা চেকিং স্থলীত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মিন্ময় দাস আছে। আমি অকণমান কথা পাতিব বিচাৰিছোঁ। ছাৰ, যিহেতু স্বাধীনতা দিৱস উদযাপনৰ বাবে সময় চমু চাপি আহিছে তাৰ সমান্তৰালভাৱে আপোনালোকৰো ব্যস্ততা বাঢ়িছে যে তিনিচুকীয়া জিলাখনক হাইলাইট কৰি আপোনালোকে সকলো দিশতে চকু ৰাখিছে। ২৭জনীয়া এটা যিহেতু আলফাৰ দল সীমান্তত বাহৰ পাতিছে বুলি আপোনালোকৰ হাতত তথ্য আছে, কেনেধৰণে এই কুটাঘাট ৰোধ কৰিবৰ কাৰণে আপোনালোকে পৰিকল্পনা লৈছে আৰু কাম কৰি আছে? হয়, আগন্তুক স্বাধীনতা দিৱস উপলক্ষে আমি সমগ্ৰ তিনিচুকীয়া জিলাতে নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তুলিছোঁ। ডিষ্ট্ৰিক্টৰ সকলো এণ্ট্ৰি এক্সিট পইণ্টতে আমাৰ নাকা প্লেচ কৰা গৈছে ৰাউণ্ড দ্য ক্লক যাতে সকলো ধৰণৰ গাড়ী বা ব্যক্তিসকলক আমি চেক কৰিব পৰা যায় আৰু যিখিনি আমাৰ বৰ্ডাৰ চেঞ্চিটিভ এৰিয়া আছে সেইখিনিত আমাৰ যথেষ্ট আগৰ পৰাই তাত এৰিয়া ডমিনেশ্যন চলি আছে। পুলিচৰ লগতে আৰ্মি, CRPF, আছাম ৰাইফলছ, চেণ্ট্ৰেল এজেঞ্চিজ যিমান আছে সকলোৱে এটা টীম হিচাপে আমি কাম কৰি আছোঁ আৰু আমি আশা কৰিছোঁ আমি সুকলমে আহিবলগীয়া স্বাধীনতা দিৱসটো পালন কৰিব পাৰিম। তেওঁলোকে কেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত লৈ আহিছে সেইখিনি বাৰু মই নকওঁ যে আপোনালোকৰ এইখিনি ভিতৰুৱা খবৰ যে এইবাৰ পূৰ্বতকৈ এইবাৰ অলপ যিটো তেওঁলোকৰ থ্ৰেট সেইটো অকণমান বেছি হিচাপে পোৱা গৈছে নেকি? তিনিচুকীয়া আগৰ পৰাই এটা স্পৰ্শকাতৰ এৰিয়া হিচাপে জনাজাত আৰু সেইটো কাৰণে আমি কোনো ধৰণৰ চান্স ল'ব বিচৰা নাই। সেইটো কাৰণে আমাক পুলিচ হেডকোৱাৰ্টাৰৰ ফালৰ পৰা সকলো ধৰণৰ খুব ক্লিয়াৰ ইনষ্ট্ৰাকশ্যনছ আছে যে আমি যিমানটো পাৰোঁ আমি তিনিচুকীয়া জিলাখনক এটা সুৰক্ষা কৱচৰ হিচাপে যাতে আমি গঢ়ি তুলিব পাৰোঁ, যাতে সকলো ধৰণৰ কুটাঘাটকাৰীয়ে যদি কিবা তেওঁলোকৰ যদি পৰিকল্পনা আছে আমি তেওঁলোকক যাতে সফল হোৱাত যাতে সম্পূৰ্ণৰূপে বাধা দিব পাৰোঁ তাক লৈ আমাৰ প্ৰস্তুতি চলি আছে আৰু আমাৰ এণ্টায়াৰ টীমটো আমি সেইমতে কাম কৰি আছোঁ। আৰক্ষীৰ ফালৰ পৰা মুঠৰ ওপৰত কোনো ধৰণৰ সুৰুঙা দিবলৈ বিচৰা নাই? হয়, আমি আমাৰ ফালৰ পৰা আমাৰ সকলোখিনি আমি তেনেকৈ প্লেন আউট কৰিছোঁ যাতে সুকলমে যাতে আমি স্বাধীনতা দিৱসটো যাতে উদযাপন কৰিব পাৰোঁ।
আৰু চাওক এইদৰে এতিয়া তিনিচুকীয়া আৰক্ষী সষ্টম হৈ আছে প্ৰতিটো দিশতে তিনিচুকীয়া চহৰলৈ লগতে জিলাখনলৈ সোমোৱা প্ৰতিটো পথ উপপথ সকলোতে এতিয়া আৰক্ষীৰ চোকা নজৰ সন্দেহজনক ব্যক্তি হওক বা সন্দেহজনক বাহন সকলোতে এতিয়া আৰক্ষীৰ তালাচী দেখা গৈছে যাতে কোনো কুটাঘাতকাৰী আহি কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব যাতে নোৱাৰে তাৰ কাৰণে এতিয়া তিনিচুকীয়া আৰক্ষীয়ে প্ৰতিটো স্থানতে প্ৰতিটো স্তৰতে এতিয়া সম্পূৰ্ণৰূপে কুটাঘাত উঠিবলৈ সষ্টম হৈ পৰা দেখা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।